অসমৰ যি ছিগনিফিকেন্স অসমৰ যি ছবি এই ছবিখন এনেদৰে দেখুওৱা হৈছিলে আপোনালোকে লক্ষ্য কৰিছে ইয়াত দেখিবলৈ পাইছে লাচিত বৰফুকনৰ এয়া ছবি অসমৰ বীৰ্যৰ প্ৰতীক অসমৰ সাহসৰ অসমৰ স্বাভিমানৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ এয়া ছবি লাচিত বৰফুকনে নাও এখনত আছে আৰু ইয়াৰ তাৰ ঠিক পিছপিনে আপুনি দেখিবলৈ পাইছে শক্তিপীঠ কামাখ্যা মন্দিৰ এতিয়া এই যিটো ঝাঁকি বুলি কৈছে বা টেবলু তাৰ ছিগনিফিকেন্সটো ইয়াৰ ছিগনিফিকেন্স এয়াই যে আমাৰ দেশৰ বা আমাৰ ৰাজ্যখনৰ যি সাংস্কৃতিক বিবিধতা বা বৈচিত্ৰ্যময় সাংস্কৃতিক যি পৰিৱেশ এই পৰিৱেশ আমি গোটেই বিশ্বৰ আগত বা আমাৰ ইউনিটি প্ৰদৰ্শন কৰাৰ কাৰণে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা কৰ্তব্যপথ দিল্লীৰ কৰ্তব্যপথৰ সন্মুখত এইদৰে টেবলু উলিওৱা হয় প্ৰত্যেকখন ষ্টেটে নিজৰ নিজৰ টেবলুসমূহ এইদৰে প্ৰদৰ্শন কৰে তাৰ লগে লগে যিবিলাক মন্ত্ৰণালয় আছে বিভাগীয় মন্ত্ৰণালয় প্ৰত্যেকটো ডিপাৰ্টমেণ্টেও কি কৰে নিজৰ নিজৰ টেবলুসমূহ এইদৰে উলিয়াই আনে এতিয়া অসমৰ ক্ষেত্ৰত আমি এটা বিশেষ কথা এইবাৰ আমি লক্ষ্য কৰিব পাইছোঁ যে অকল বীৰ গাথা নহয় আমি স্বাভিমানৰ প্ৰতীক আমাৰ সেই সময়ৰ পৌৰাণিক অসমৰ যিটো চিম্বল যিটো শক্তিপীঠ সেয়াও একেলগে দেখুওৱা হৈছে তাৰমানে এই দুই চাইডে যদি আপোনালোকে লক্ষ্য কৰে অসমৰ বিহু অসমৰ হিয়াৰ আমঠু অসমৰ কৃষ্টি সংস্কৃতিৰ মুখ্য পৰিচয় এই বিহু আপোনালোকে দেখিছে আপোনালোকে লক্ষ্য কৰিছে বীৰ লাচিত বৰফুকন আপোনালোকে লক্ষ্য কৰিছে শক্তিপীঠ গতিকে আমি খুব ভালদৰে লক্ষ্য কৰিলে এইটো কথাই অনুভৱ বা অনুমান কৰিব পাৰোঁ যে অসমৰ কৃষ্টি সংস্কৃতি অসমৰ যি স্বাভিমান ইয়াক কিমান এটা ষ্ট্ৰংলি ইয়াত ৰিফ্লেক্ট কৰা হৈছে ৰাইট গতিকে আজি এই ৰিপাব্লিক ডে'ৰ দিনাখন সকলোকে ৰিপাব্লিক ডে'ৰ শুভকামনা জনাইছোঁ এইবাৰ ভাৰতবৰ্ষই আমাৰ দেশে 75th ৰিপাব্লিক ডে অবজাৰ্ভ কৰি আছে আমি ইয়াৰ ভাগিদাৰী হৈ খুব সৌভাগ্যৱান অনুভৱ কৰিছোঁ এইদৰেই আমাৰ দেশৰ যি ঐক্যতা আমাৰ দেশৰ বিবিধতাৰ মাজতো যি ঐক্যতা গতিকে এই ঐক্যতা আমাৰ বাহাল থাকিব আমাৰ যি দ্ৰুত বিকাশ এই বিকাশ আৰু দুপে আগুৱাই যাব আমাৰ দেশ আগুৱাই যাব আমাৰ ৰাজ্যসমূহ আগুৱাই যাব আমাৰ সংস্কৃতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব গতিকে এইখিনি কৈ আজি আমাৰ এই সৰু এটা মেছেজ ইয়াতে সমাপ্ত কৰিছোঁ জয় হিন্দ